ৰাজ্যত সকলো ধৰণৰ লটাৰী নিষিদ্ধ ঘোষণা উচ্চ ন্যায়ালয়ৰ কোনেও এতিয়াৰ পৰা অনলাইন অফলাইন লটাৰী পাতিব নোৱাৰিব ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি লৈ লটাৰীৰ বিৰুদ্ধে এই নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এসপ্তাহৰ ভিতৰত সকলো লটাৰী সমিতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আদালতৰ ৰায়দানক সন্মান জনাইছো বুলি প্ৰতিক্ৰিয়া পাঠশালাৰ নলবাৰী হৰি মন্দিৰ উপহাৰ কুপন সমিতিৰ উচ্চ ন্যায়ালয়ে যিটো ৰায় দিছে তাতে আমি সন্মান জনাইছোঁ এতিয়া কথাটো হৈছে এই আমাৰ যিটো লটাৰী খেলটো আচলতে আমি উপহাৰ কুপন হিচাপে আমি মানে বজাৰত বিক্ৰী কৰা হয় এতিয়া আপোনালোকে চাওক আমাৰ মন্দিৰ নিৰ্মাণ মঠ মন্দিৰ তেনেকুৱা আমাৰ গ্ৰাউণ্ডৰ কাৰণে লটাৰী উপহাৰ কুপনখন পতা হয় আজি মই য'ত থিয় দিছোঁ এই গোটেই আমাৰ এই হৰি মন্দিৰটোৰ ওপৰ চাটখন লটাৰী খেলাই দিয়ে আমাৰ নিৰ্মাণ কৰে লটাৰী খেলা টকা দি নিৰ্মাণ কৰা হৈছে আমি কোনো কাৰণতে আমাৰ একো দুখ নাই আৰু মহামান্য উচ্চ ন্যায়ালয়ৰ ৰায়ক আমি কোনেও অৱমাননা কৰা উচিত নহয় আমি এই ৰায়ক সন্মান জনাইছোঁ মহামান্য উচ্চ ন্যায়ালয়ে লটাৰী বন্ধ কৰা সংক্ৰান্তত যি সিদ্ধান্ত গ্ৰহণ কৰিছে বা ৰায়দান দিছে এই ৰায়দানটোক আমি আদৰণি জনাইছোঁ হৰি মন্দিৰত প্ৰায় 40-50 বছৰ আগৰে পৰা এখন উপহাৰ পত্ৰৰ খেল অনুষ্ঠিত হয় এখন ঠিক লটাৰী নহয় এইটো আমাৰ হৰি মন্দিৰৰ আজীৱন সভ্য আমাৰ হিতাকাংক্ষী আৰু যদি ইচ্ছা প্ৰকাশ কৰে ভক্তসকলেও ইয়াত অংশগ্ৰহণ কৰিব পাৰে কিন্তু এখন লটাৰী নহয় উপহাৰ পত্ৰৰ খেল আৰু এইটো স্বচ্ছভাৱে ৰাইজৰ মাজত মুকলিমূৰীয়াভাৱে এই উপহাৰ পত্ৰৰ খেলখন অনুষ্ঠিত হয়